ক্যাবিনেটে এখন সিদ্ধান্ত গ্রহণ করেছে যে রূপসী বিমানবন্দরের নামটো সলনা করে কালীচরণ বর্মাৰ নামেৰে নামাকৰণ কৰিব বিচাৰিছে। এই ক্ষেত্ৰত আপোনালোকে কি কওক? চাওক, নমস্কাৰ, মোৰ নাম শ্ৰী শ্যাম কুমাৰ ৰায় ওৰফে শ্যাম কোচ। মই একচুৱেলি ধুবুৰী পশ্চিম জিলা কমিটিৰ আক্ৰাসুৰ সভাপতি। আমাৰ ঐতিহাসিক যি আমাৰ ৰূপসী বিমানবন্দৰ আছে, আজিৰ দিনত দেখা গৈছে যে আমাৰ অসম চৰকাৰে কেবিনেট সিদ্ধান্তত যি এটা নাম লৈছে যে ৰূপসী বিমানবন্দৰৰ নামখন পৰিৱৰ্তন কৰি উঠাই দি কিনি কালীচৰণ বৰ্মা নামত কিবা ৰূপসী এয়াৰপৰ্টটো নামাকৰণ কৰিব খুজিছে। এই ক্ষেত্ৰত আমি ধুবুৰী পশ্চিম জিলা কমিটিৰ আক্ৰাসুৰ তৰফৰ পৰা চৰকাৰক আবেদন জনাব খুজিছোঁ বা আমি আহ্বান জনাইছোঁ যে অতি সোনকালে এই নামটো পৰিৱৰ্তন কৰিব লাগে, আমাৰ ৰূপসী নামতে বাহাল থাকিব লাগে। কাৰণ ৰূপসী নামটো ঐতিহাসিক নাম। যেতিয়া আমাৰ দ্বিতীয় বিশ্বযুদ্ধৰ পিছত যি আমাৰ ব্ৰিটিছ চৰকাৰে আহি পেলাই আমাৰ যদি কোচ ৰাজ বংশাৱলীৰ যিটো আমাৰ জমিদাৰ আছিল জগদীন্দ্ৰ নাৰায়ণ চৌধুৰীদেৱ, তেখেতৰ পৰা কৈছিল যে আমাৰ এই মাটিখিনি এয়াৰপৰ্ট বনাব লাগে, আপুনি মাটি দিয়ক। এই আমাৰ কোচ ৰাজবংশাৱলীৰ যি আমাৰ জমিদাৰ আছিল, এই জমিদাৰে আমাৰ এই মাটিখিনি দান কৰিছে আমাৰ এই ৰূপসী এয়াৰপৰ্টখন বনোৱাৰ কাৰণে। কিন্তু তাৰপিছত কি হ'ল, ঐতিহাসিক নামটো আছেই, আৰু এই জমিদাৰৰ যি আমাৰ ঘৈণীয়েক আছিল ৰূপহী নাম আছিল, এই ৰূপহী নামৰ পৰা ৰূপসী নামটো আহিছে আৰু এইটো হ'ল ঐতিহাসিক নাম। আৰু এই আজিৰ ক্ষেত্ৰত যি আমাৰ দেখা পাই গৈছোঁ যে কালীচৰণ বৰ্মাৰ নামত যি এয়াৰপৰ্টটো হ'ব গৈ আছে, এই ক্ষেত্ৰত আমি স্থানীয় যি থলুৱা মানুহ আছে, স্থানীয় দল সংগঠন তথা আমি আক্ৰাসুৱে এইটো প্ৰতিবাদ জনাইছোঁ। কাৰণ ঐতিহাসিক কোচ ৰাজবংশাৱলীৰ যিটো আমাৰ নাম আছে, এই নামটো কেতিয়াও পৰিৱৰ্তন হ'ব নালাগে। আমি অসম চৰকাৰক আবেদন জনাইছোঁ যে এই ক্ষেত্ৰত যাতে হঠকাৰী সিদ্ধান্ত নলয়। কাৰণ আমি কোনো জনগোষ্ঠীৰ মনত আঘাত সানিব পৰা নাই, আমি আঘাত দিব খোজা নাই। আমাৰ যি কোচ ৰাজবংশীসকলৰ আমি যি কোচ মানুহ, আমাৰ যি কোচ ৰাজবংশীসকলৰ যিটো নাম আছে, এই নামটো বাহাল থাকিব লাগে। কাৰণ আমি দেখা গৈছোঁ যে চৰকাৰে এইটো ৰাজনৈতিক কিবা এটা মুনাফাৰ কাৰণে এইবিলাক কাম কৰি আছে। কিন্তু এই চৰকাৰৰ ওপৰত আমি আবেদন জনাইছোঁ যদি এনেকৈ হঠকাৰী সিদ্ধান্ত আপোনালোকে লয়, তেনেহ'লে আমি স্থানীয় থলুৱা মানুহ, স্থানীয় জনগোষ্ঠী তথা আমি বিভিন্ন দল সংগঠনৰ লগত লগ হৈ আমি গণতান্ত্ৰিকভাৱে আন্দোলন এই এয়াৰপৰ্টৰ সন্মুখত আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম।